তেওঁ অসমীয়া সমাজৰ এজন বলিষ্ঠ নেতা আছিল। তেখেতৰ কণ্ঠ বলিষ্ঠ আৰু স্পষ্ট। তেখেতৰ কণ্ঠত আমি অসমীয়া আবেগ, স্বাভিমান, অসমৰ প্ৰতি দায়বদ্ধতা, জাতীয়বাদী চিন্তাধাৰা, ৰাষ্ট্ৰবাদী চিন্তাধাৰা, এটা বহল এটা প্ৰকৃতিৰ প্ৰতি মৰম, গোটেইখিনি এই বিষয়বোৰ আমি শুনা পাইছিলোঁ। আৰু আজি আমি তেখেতৰ সেই কণ্ঠৰ অভাৱত কিছু দিশাৰা হৈছোঁ। আজি আমালোকৰ দায়িত্ব যে তেখেতৰ প্ৰতি শ্ৰদ্ধা অনুসৰি যি অসমীয়া সমাজ, যি বৰ অসমৰ কল্পনা তেখেতে কৰিছিল, ভূপেন হাজৰিকাদেৱে কৰিছিল, সেই বৰ অসমটো গঢ়ি তুলিবলৈ য'ত প্ৰকৃতি থাকক, য'ত মানৱীয়তা চিন্তাধাৰা থাকক, য'ত অসমীয়া সংস্কৃতি আৰু সবল হওক, তাৰ ফালে আমি আগুৱাই লৈ যাব লাগিব অসমখনক। আৰু লগতে যিহেতু তদন্ত চলি আছে, চৰকাৰৰ দায়িত্ব যে গোটেইখিনি তথ্যবোৰ শ্যামকানু মহন্তৰ সম্পৰ্কত গোটেইখিনি তথ্যবোৰ ৰাজহুৱা হ'ব লাগে। তদন্তত এটাও শ্যামকানু মহন্তৰ সম্পৰ্কত বা সিদ্ধাৰ্থ শৰ্মা সম্পৰ্কত এটাও বিষয় যে লুকাই নাৰাখে, লোকধাক যে নহয়, গোটেইখিনি ৰাজহুৱা হওক, জুবিন দায়ে ন্যায় লাভ কৰক, সেয়া হ'ল আমাৰ কামনা। কিন্তু এটা কথা আবেগত আদালত নচলে আৰু সম্পূৰ্ণ এটা মাহ উকলি যোৱাৰ পিছত প্লেচ অফ অকাৰেঞ্চলৈ যাব SITৰ দল। সেইকাৰণে কৈছোঁ, মই বিভিন্ন সময়ত এই গোটেই SIT যিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন SIT চলাই আছে, এনেকুৱা যেন লাগে যে মুখ্যমন্ত্ৰী নিজৰ সম্পৰ্ক শ্যামকানু মহন্তৰ লগত যি ঘনিষ্ঠ সম্পৰ্ক, সেইটো বচাবলৈহে SIT গঠন কৰিছে। তেওঁলোকৰ দল আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত কি সম্পৰ্ক, সেইখিনি কথা লুকাবলৈহে SIT গঠন কৰা গৈছে। জুবিন গাৰ্গৰ মৃত্যু লৈ কি তথ্য, কি ৰহস্য, সেইখিনি ওলাবলৈ নহয়। শ্যামকানু মহন্তৰ লগত তেখেতৰ ঘনিষ্ঠসকলৰ কি সম্পৰ্ক, এইখিনি লুকাবলৈহে SIT গঠন কৰা গৈছে। যাৰ ফলত বহুতখিনি পলম হৈছে, তদন্ত উচিত দিশত চলি থকা নাই। বহুত আইন জনা মানুহবোৰে এই তদন্ত গোটেই প্ৰক্ৰিয়াটো লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। যিসকলে ক্ৰিমিনেল ল বুজি পায়, যিসকলে কোৰ্টৰ চিষ্টেম বুজি পায়, তেওঁলোকে বিভিন্ন সময়ত এই গোটেই আইনী প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আৰু যিহেতু মুখ্যমন্ত্ৰী নিজে ইয়াৰ নেতৃত্ব লৈ আছে, মই ভাবোঁ মুখ্যমন্ত্ৰী নিজৰ ছবি বচাওঁটো বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে।